কোকৰাঝাৰৰ ৰাজপথত অব্যাহত সেনাৰ ফ্লেগ মাৰ্চ। বিদ্যালয় খেলপথাৰ সকলোতে আশ্ৰয় শিবিৰ। সৰ্বদলীয় সভা পাতি শান্তি ঘূৰাই অনাৰ চেষ্টা। আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে এই ঠাইখনৰ যি মৰ্যাদা যি ঐতিহ্য তাক সম্পূৰ্ণৰূপে আমি ঠিকমতে ৰখাৰ কাৰণে মন্ত্ৰী ডিজিপি আইজিপি সকলোৱে বাহৰ পাতিছে কোকৰাঝাৰত। চাওকচোন দৃশ্যবোৰ। প্ৰচণ্ড ঠাণ্ডাত মুকলি আকাশৰ তলত পানী কেঁচুৱা, আনকি দুৰাৰোগ্য ৰোগত ভুগি থকা অশীতিপৰ বৃদ্ধজনেও ৰেহাই নাপালে। এখন বিদ্যালয়ৰ বাৰাণ্ডাত পৰি আছে এখন ফটা ব্লেংকেট লৈ। কোনোবাতো আশ্ৰয় শিবিৰ যদিও পকী বিদ্যালয় গৃহ, বহু লোকেই আকৌ আছে এনেদৰে পথাৰৰ মাজৰ এখন তিৰপালৰ তলত কটাইছে নিশা। ভাবি চাওক, এই ঠাণ্ডাত এনে এটা মুকলি শিবিৰত ওৰে নিশা পাৰ কৰিবলগীয়া হোৱাটো কিমান যন্ত্ৰণাদায়ক। কোনোবাতো শিবিৰত যদি অকণমান দাইল ভাত পোৱা গৈছে, আন কোনোবাতো আকৌ আলু এটা সিজাই ভাত খাব লগা হৈছে। পেটৰ ভোকৰ তাৰণাত কণমানি কেইটাইও তাকেই খাবলগীয়া অৱস্থা। এক অবৰ্ণনীয় পৰিৱেশ। গাঁৱে গাঁৱে চাইৰেন বজাই ঘূৰিছে সেনাৰ বাহন। ৰেপিড একশ্যন ফ'ৰ্চে ফুটমাৰ্চ কৰিছে গাঁৱে গাঁৱে। আশ্ৰয় শিবিৰতো মোতায়েন কৰা হৈছে আৰক্ষীৰ দল। আৰ্মি তো ফ্লেগ মাৰ্চ কৰিছে, আমাৰ CRPF আছে, ৰেপিড একশ্যন ফ'ৰ্চ আছে, আসাম পুলিচ বাটালিয়ন, আসাম পুলিচ বহুতখিনি জিলাৰ পৰা লৈ আনি ইয়াতে মোতায়েন কৰি ইষ্টাব্লিছ কৰি দিয়া। মুঠৰ ওপৰত প্ৰশাসন তৎপৰ, কঠোৰ আৰক্ষী। সমান্তৰালকৈ আগবাঢ়িছে ঘটনাৰ তদন্ত। 19জন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ। তাৰোপৰি ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰি অশান্ত পৰিস্থিতি সৃষ্টি কৰাৰ অপৰাধত আন 3জনক গ্ৰেপ্তাৰ। আমি যি ঘটনা হৈছিলে, মেইন ইনচিডেণ্ট যি হৈছিলে, যাক লৈ ইমান হ'ল, তাতে 19 মানুহ আৰেষ্ট হৈছে। এইখিনি 19 মানুহ কোৰ্টত আজি প্ৰেৰণ কৰা হ'ব। আৰু বাকী কালি ঘটনালৈ আমি 3টা মানুহ ডিটেইন হৈছিলে। আৰু মানুহ আমি আইডেণ্টিফাই কৰিছোঁ, তাৰ বিৰুদ্ধে একশ্যন হ'ব। মানে আইন হাতত তুলিলে জেলত যাব লাগিব। জনে আইন হাতত ল'ব, তাৰ বিৰুদ্ধে কাৰ্যবাহী হ'ব। তাৰ মাজতে আইজিপি ল এণ্ড অৰ্ডাৰ অখিলেশ সিঙৰ মন্তব্য, ঘটনাৰ আঁৰত আছে দেশ বিৰোধী চক্ৰ। স্পষ্টকৈ মাওবাদী বুলি নকলেও নুই নকৰিলে তেনে শক্তিৰ কুচকাবাজ। এইখিনি ইনভেষ্টিগেট হ'ব। এতিয়ালৈকে মাৰ চাকুত তেনেকুৱা পৰা নাই, আৰু এতিয়া নৰ্মেলচি আহি গৈছে প্ৰায়। আৰু চবেই মানে উৰা বাতৰি তেনেকুৱা ইমান মন কৰিব নালাগে, চিকিউৰিটি আছে আমাৰ। আইজিপি গৰাকীৰ দাবী, পৰিস্থিতি এতিয়া শান্ত। ঘৰলৈ যায় যদি শিবিৰৰ পৰা যাব পাৰে, কিন্তু অনিশ্চয়তাত ভুগি আছে ত্ৰস্তমান ভুক্তভোগীসকল। পূৰ্বৰ ক'লা ইতিহাস সোঁৱৰি ঘৰলৈ যাব খোজা নাই তেওঁলোক। আৰক্ষীকো সম্পূৰ্ণ বিশ্বাসত ল'ব পৰা নাই। কথাবোৰ উপলব্ধি কৰিছে অসম আৰক্ষীৰ বৰমূৰীয়াসকলে, আৰু সেয়ে হয়তো আৰক্ষীক বিশ্বাসত ল'বলৈ আহ্বান। যি সঁচা কথা আছে ভেৰিফাই কৰক, আমাক জনাওক। যদি কিবা ইনফৰমেশ্যন পায় পুলিচক জনাব লাগে, এডমিনিষ্ট্ৰেশ্যনক জনাব লাগে, আমি একশ্যন লওঁ। যি মানুহ হাতত ল'ব তাৰ বিৰুদ্ধে ঠোচ কাৰ্যবাহী হ'ব, বাট নিজৰ হাতত কোনোবা আইন ল'ব নালাগে। এতিয়াও কৰ্তন হৈ আছে মোবাইল ইণ্টাৰনেট সেৱা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, CEM হাগ্ৰামা মহিলাৰী, DGP, IGP, DC, বিভিন্ন দল সংগঠনৰ নেতা, পালি নেতাৰ ৰাজহুৱা বৈঠকৰ আয়োজন। লক্ষ্য শান্তি প্ৰতিষ্ঠা। কিন্তু কাক এতিয়া কোনে বুজাব? প্ৰতিজন শংকিত জীৱনৰ মমতাত। কথা এটাই, পৰিস্থিতি শান্ত হওক। এক সুস্থিৰ জীৱনমুখী যাত্ৰা আকৌ আৰম্ভ হওক কোকৰাঝাৰ চিৰাঙত। কোকৰাঝাৰৰ পৰা সঞ্জয় ৰায় আৰু বঙাইগাঁৱৰ পৰা কুলেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।